গৃহিণীসকল ৰন্ধা বঢ়া হ'লনে বাৰু? মই ৰান্ধিবলৈ আহিছোঁ। আজি সময় বহুত হ'ল, ৰান্ধিবলৈ অহা দেৰি হ'ল। আজি মই ভাবিছোঁ ধুন্দুলি আৰু মাছ বনাওঁ। আপোনালোকে বাৰু ভাল পায়নে ধুন্দুলি খাই? সকলোৱে ভাল নাপায় ধুন্দুলি খাই, কাৰণ ধুন্দুলিত মানে এটা চেণ্ট এটা ওলাই, সেই চেণ্টটোৰ কাৰণে সকলোৱে ভাল নাপায়। কিন্তু মই ধুন্দুলিটো অকণমান বেলেগ ধৰণে বনাম। তেনেকৈ বনালে মানে খাই বেয়া পাওঁ, মানুহে খাব, সেইটো গেৰেণ্টি আছে। তো এতিয়া মই আজি বনাম। আজি মানে এই বছৰ আজি প্ৰথম ধুন্দুলি খাম দেই, মানে খোৱা নাই, অনা নাছিলে। আজি পাই ঘপককৈ মানুহজনে লৈ আহিলে। কিন্তু এটা কথাই বেয়া লাগিলে, কি জানানে? ধুন্দুলিৰ লগত সদায় মানে সৰু মাছ হ'লে বেছি ভাল লাগে, কিন্তু মানুহজনে সৰু মাছ নাপালে, ডাঙৰ মাছে পালে, সেইটো কাৰণে ডাঙৰ মাছে লৈ আহিলে। বাৰু যিয়ে নহওক আৰু বনোৱা চিষ্টেমটো একেটাই হ'ব, নহয় জানো? গতিকে ব'লক আজি মইনো কেনেকৈ ধুন্দুলি বনাওঁ তাকে আপোনালোকক দেখাম। এতিয়া প্ৰথমতে ধুন্দুলিখিনি কাটি লওঁ। এতিয়া ধুন্দুলিখিনি এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। মানে ধুন্দুলিটো বহুত কোমল পাচলি, গতিকে এনেকৈ টুকুৰাকৈ কাটিলেও সিজিব, বা যেনেকৈ নকটা লাগিলে সিজি যায় মানে। তাৰপাছত এইফালে গুটিখিনি মই এক্সট্ৰাকৈ উলিয়াই লৈছোঁ। গুটিখিনি মই এটা কাম কৰিম, মানে সেইটোকে মানে অলপ বেলেগ ধৰণে বনাম বুলি কৈছোঁ ন, গতিকে এয়া গুটিখিনি অলপ এইফালে উলিয়াই ল'লোঁ। এতিয়া প্ৰথম কামটো হৈছে মাছখিনি ভাজি লোৱা। এতিয়া কেৰাহীখন পাতি পেলাই মই তেলটো গৰম কৰি লৈছোঁ। এতিয়া মাছখিনি প্ৰথমে ফ্ৰাই কৰি ল'ম। এতিয়া এয়া মাছখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। তাৰপিছত এতিয়া এয়া থাকি যোৱা তেলখিনিতে মই এটা কাম কৰিলোঁ, মানে সেইটোকে আপোনালোকক দেখাম দেই। এতিয়া মানে এই ধুন্দুলি তৰকাৰীখনৰ এইটোৱে স্পেচিয়েল টিপছটো, মানে এতিয়া ব'লক দেখাইছোঁ। এইপিনে এয়া যে গুটিখিনি এনেকৈ উলিয়াই লৈছিলোঁ। তাৰপিছত এতিয়া এয়া নহৰু, এইপিনে 2টা বিলাহী লৈছোঁ, এইপিনে অকণ আদা আৰু 2টা কেঁচা জলকীয়া লৈছোঁ। জ্বলাটো আপোনালোকে যিমান খায় সিমানটোৰ ওপৰত দিব পাৰিব। এতিয়া থাকি যোৱা তেলখিনিতে, তেলকণ অকণ সৰহকৈ হৈ আছে বাৰু, হ'লেও এতিয়াতো আৰু উপায় নাই, মই গুটিখিনি দি দিম। গেছৰ ফ্লেমটো কমাই লওঁ। ইয়াতে আদাকণো দিছোঁ, জলকীয়াকেইটাও দিছোঁ, লগতে নহৰু কেইফুলাও দিছোঁ। দি পেলাই ফ্লাছ লাইটটো জ্বলাবলৈ পাহৰি গৈছিলোঁ, আকৌ এতিয়া জ্বলাই দিছোঁ দেই। চাওক তেলটো সৰহ হৈ আছে, টুকি ল'ম বাৰু তেলৰ পৰা। এতিয়া জুইটো অকণমান বঢ়াই দিছোঁ, নহ'লে আকৌ নিসিজিব যে। বিলাহীবোৰ আকৌ কেঁচেলা নহয়, আজিকালি নিসিজে পটককৈ, সেইটো কাৰণে অকণমান কম জুইত ঢাকি পেলাই সিজিবলৈ দিম। এতিয়া প্ৰায় ভাজি থকা 2 মিনিটমান হৈ গ'ল। এই চাওক, ধৰিব পাৰিছে চাগে ন, সিজি গৈছে ধুনীয়াকৈ বিলাহীখিনি। এতিয়া এইখিনি মই কাঢ়ি পেলাই ঠাণ্ডা হ'বলৈ দিম। এতিয়া এয়া ভাজি থোৱাখিনি ঠাণ্ডা হৈ গৈছে। এইখিনিতে মই মিক্সি বাতিটোতে ভৰাই ধুনীয়াকৈ পিহি পেলাই এটা পেষ্ট বনাই ল'ম। এতিয়া ইয়াতে কাটি থোৱা যে ধুন্দুলিখিনি আছিলে, সেইখিনি দিছোঁ। এতিয়া ইয়াতে দিছোঁ হালধি, আন্দাজমতে নিমখ দি দিছোঁ। মই হাতেৰে দিলেহে হিচাপ পাওঁ, সেইকাৰণে হাতেৰে দিওঁ দেই, নাহাঁহিব আকৌ। এইখিনি ধুনীয়াকৈ মিলাই লৰাই লওঁ। এতিয়া গৰম পানী কৰি দিছিলোঁ, তাৰে অকণমান দি দিম ইয়াত সিজিবৰ কাৰণে, বেছি নালাগে, অকণমান দিম। এতিয়া এইখিনি ঢাকি পেলাই 5 মিনিটমান সিজিবলৈ দিম। এইপিনে চাওক ধুন্দুলিখিনি দেখিছেনে, সিজি গৈছে। আৰু সিজিব লাগিব, হ'লেও মানে আধাটো সিজি গ'ল আৰু। কেৰাহীখন লৰি থাকে ষ্ট'ভৰ ওপৰত দি থ'লে। তাৰপাছত এতিয়া এয়া পেষ্টটো যে বনাইছিলোঁ, সেইটো ইয়াতে দি দিম। গতিকে এই যে পেষ্টটো বনাইছিলোঁ, তাতে অলপমান সৰহকৈ পানী দি দিছোঁ, দি সেই পানীখিনি ইয়াতে বাকি দিছোঁ। এইটো মানে এটা জোখত ৰৈ যাবগৈ আৰু, মানে একেবাৰে ডাঠো নহয়, একেবাৰে পনীয়াও নহয়, তেনেকুৱা এটা সেই জোখত ৰ'ব। গতিকে পানীখিনি দি দিলোঁ, আকৌ এবাৰ আকালি দিছোঁ। এতিয়া ধুনীয়াকৈ লৰাই দিম। দি এয়া আকৌ এতিয়া 5 মিনিটমান উতলিবৰ কাৰণে আকৌ ঢাকি থৈ দিম। জুইটো একদম দি দিছোঁ, পূৰা ফুল হিটত দি দিছোঁ। এতিয়া প্ৰায় 10 মিনিটমান হৈ গ'ল দেই সিজি থকা। তাৰপিছত এয়া দাঙি পেলাই চাইছোঁ, চাওক সিজি গৈছে। মই যিহেতুকে ধুন্দুলিখিনি মানে অকণমান ডাঙৰ ডাঙৰকৈ কাটিছিলোঁ যে, সেইকাৰণে পিচটো ডাঙৰ ডাঙৰ হৈছে। মিহিকৈ কাটিলে একদম একেবাৰে পানী হৈ যাব, নাইকিয়া হৈ যায়।
মই এনেকৈ থলোঁ আজি অকণমান মানে একেবাৰে মিহি কৰি পেলোৱা নাই, এনেকৈ খাই ভিতৰত ভাল লাগে যে সেইটো কাৰণে এনেকৈ থলোঁ। তেতিয়া ধুনীয়াকৈ সিজি গ'ল আৰু পূৰা সিজি গ'ল। এতিয়া ইয়াতে অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। এইটো অপশ্যনেল হয় দেই, আপোনালোকে দিব পাৰে নিদিব পাৰে কথা নাই। ৰংটো অকণমান আৰু বেছি ধুনীয়া হয়, এনেও ধুনীয়াই হৈছিলে বাৰু, হ'লেও আৰু অকণমান ৰংটো ভাল হ'ব সেইটো কাৰণে এনেকৈ দি দিছোঁ। তাৰপিছতে ইয়াত আৰু বিশেষ মছলা ব্যৱহাৰ কৰিব নালাগে। অকণমান চিকেন মছলা অকণ দিছোঁ দেই, নিদিলেও কথা নাই, অকণমান মই দি দিছোঁ। বহুত বেছি পনীয়াও কৰা নাই, বহুত বেছি ডাঠো কৰা নাই, একদম মানে ধুনীয়াকৈ এইকাৰণে সানি পেলাই খাই দিম বুলি ক'লে আৰু খাই দিব পাৰে। দি ধুনীয়াকৈ এনেকৈ মিলাই দিছোঁ। কচুৰি মেথি ছটিয়াই দিছোঁ। অকণমান সময় ঢাক মাৰি থৈ দিম 5 মিনিটমান। জুইটো একদম কমত থৈছোঁ দেই। এতিয়া ইয়াত 5 মিনিটমান হৈ গ'ল আৰু তাৰপাছতে একদম মোৰ ধুনীয়া ধুন্দুলি তৰকাৰীখন ৰেডি হৈ গৈছে। যিমানে ধুনীয়া নহওক লাগিলে মোবাইলত কিন্তু আচল মানে ৰংটো নোলায়, গম পাইছেনে? যিয়ে নহওক মোৰ তৰকাৰীখন ৰেডি। এতিয়া সময় যথেষ্ট হ'ল, আমি ভাত খাওঁ। আৰু তৰকাৰীখন কেনেকুৱা লাগিছে জনাব। লগতে যদি এনেকৈ খোৱা নাই খাই চাবচোন। ধুন্দুলি খাই বেয়া পোৱা মানুহক খুৱাই চাব, নিশ্চয় ভাল পাব। মই আপোনালোকক কথা দিছোঁ, এনেকৈ বনাই খালে কেতিয়াও কোনেও খাই বেয়া নাপায় আৰু দেই। সকলোলৈকে শুভৰাত্ৰি জনালোঁ। লগতে আজি ৰেচিপিটো ইমানেই আছিল। কমেণ্ট কৰি যাব দেই সকলোৱে কেনেকুৱা লাগিছে। এতিয়া এইখন হৈছে আজি ৰাতি আমাৰ একেবাৰে চিম্পুল কিন্তু টেষ্টি থালি। বাকী আপোনালোকক মই এনেকৈ দেখালোঁ, আপোনালোকক দেখাবলৈ কাৰণে আৰু মই বেলেগকৈ সজাই পৰাই নাথাকোঁ। আমি যেনেকৈ খাবলৈ লওঁ তেনেকৈ দেখাই দিওঁ। আপোনালোকে আকৌ নক'ব দেই এইখননো কি সজাই পৰাই খাইছে বুলি, নাহাঁহিব। আনলৈকে মই সজাবও নাজানো। বাকী ৰেচিপিটো কেনেকুৱা লাগিলে জনাব। লগতে যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট এটা কৰি থৈ যাব। বাকী সকলোলৈকে শুভৰাত্ৰি জনালোঁ দেই।